নমস্কাৰ। আজি মই এই ভিডিঅ'টো কিয় আপোনালোকৰ ওচৰত লৈ আহিছোঁ, আচলতে সামাজিক মাধ্যমত কিছুমান বস্তু শুনিবলৈ পালে বা দেখিবলৈ পালে অলপ দুখ লাগে। কাৰণ কিয়, আজি কেইদিনমানৰ পৰা সামাজিক মাধ্যমত দেখিবলৈ পাই আছোঁ যে জুবিন দাৰ নামত কিছুমান বকাচতীয়া ৰাজনীতি আৰম্ভ হৈছে। আপোনালোকে নিশ্চয় সামাজিক মাধ্যমত দেখিবলৈ পাইছে যে জুবিন দাৰ নামত, জুবিন দাৰ নায়ৰ নামত যিসকলে বকাচতীয়া ৰাজনীতি আৰম্ভ কৰিছে, এইটো অতিকৈ দুৰ্ভাগ্যজনক। কাৰণ চাওক, জুবিন দা কেনেকুৱা মানুহ আছিল আজি গোটেই পৃথিৱীৰ মানুহে গম পাই গৈছে। আৰু জুবিন দা যিবিলাক কথা মৃত্যুৰ আগত কৈ গৈছিল, 20 বছৰ আগত বা 10 বছৰ আগত বা 5 বছৰ আগত বা একদিন আগত যিবিলাক কথা কৈ গৈছিল, এই সকলোবোৰ কথা জল জল পট পটকৈ মিলি গৈছে। ভাৱ হয় জুবিন দা এজন মানুহ নাছিল, মানৱৰূপী ভগৱানহে আছিল। জুবিন দা মানৱৰূপী ভগৱানহে আছিল। গতিকে জুবিন দাৰ নায়ৰ নামত মই প্ৰত্যেক ৰাজনৈতিক দলকে কৈছোঁ, কি কংগ্ৰেছ, কি ৰাইজৰ দল, কি বিজেপি, কি এজিপি, মই প্ৰত্যেক ৰাজনৈতিক দলসকলক কৈছোঁ, মোৰ তৰফৰ পৰা মই আপোনালোকক অনুৰোধ কৰিছোঁ, জুবিন দাৰ ক্ষেত্ৰত আপোনালোকে বকাচতীয়া ৰাজনীতি নকৰিব। আমি অসমত যিমান মানুহ আছোঁ, অসমৰ প্ৰত্যেকজন মানুহে, সি লাগিলে বিজেপিৰ মানুহে হওক, কংগ্ৰেছৰ মানুহে হওক, ৰাইজৰ দলৰে মানুহ হওক, যি দলৰ মানুহ নহওক, আমি সকলোৱে এটাই বিচাৰিব লাগিব যাতে জুবিন দাৰ কাৰণে আমি ন্যায় পাওঁ। আমাৰ ন্যায়ালয়ৰ ওপৰত আস্থা আছে, বিশ্বাস আছে, নিশ্চয় আমাক এটা খুব ভাল এটা ন্যায় দিব বুলি আমি বৰ্তমানলৈকে আশা কৰি আছোঁ। কি হয় চাই লওঁ। আপোনালোকেতো নিশ্চয় জানে যে আইন কানুনৰ বস্তুবিলাক অলপ লেহেমীয়া হয়। গতিকে আমি চাই লওঁ কি হয়। তাৰ পাছত আমি অসমৰ ৰাইজে আলোচনা কৰি কি কৰিব লাগে আমি কৰিম, সেইটো পিছৰ কথা। কিন্তু আপোনালোকে জুবিন দাৰ নামত ৰাজনীতি নকৰিব, বকাচতীয়া ৰাজনীতি নকৰিব, এইটো মই আপোনালোকক অনুৰোধ কৰিছোঁ। কাৰণ দুখ লাগে। কাৰণ চাওক, জুবিন দাৰ কাৰণে কেইদিন যে শুব পৰা নাছিলোঁ, কান্দাৰ কথাটোতো বাদেই দিয়ক, কিমান কান্দিছোঁ। বৰ্তমানো যে মানসিকভাৱে সুস্থ হৈ আছোঁ সেইটোও নহয়। কাৰণ কিয়, য'তেই যাওঁ তাতেই জুবিন দাৰ গল্প, য'তেই যাওঁ ততেই জুবিন দাৰ কথা আলোচনা হৈ থাকে। গাঁৱে ভূঞে চহৰে নগৰে সকলোতে কেৱল জুবিন দাৰ মৃত্যুৰ কথাটোক লৈয়ে আলোচনা হৈ আছে। গতিকে আমি এজন ভগৱানৰূপী মানুহ এজনক আমি হেৰুৱালোঁ। তাৰ আৱেগ, তাৰ দুখ এতিয়াও আমাৰ অন্তৰৰ পৰা মাৰ যোৱা নাই আৰু ভৱিষ্যতেও নাযায়। গতিকে তেখেতৰ যি সৃষ্টিৰাজি, এই সকলোবোৰ আমি জীয়াই ৰাখিব লাগিব, প্ৰত্যেকেই আমি জীয়াই ৰাখিব লাগিব। গতিকে মোৰ দুখ লগাৰ কাৰণটো মই আপোনালোকক ক'লোঁ। কাৰণ সামাজিক মাধ্যমত দেখিবলৈ পাওঁ যে ইটো দলে সিটো দলক মানে বকাচতীয়া আৰম্ভ কৰিছে জুবিন দাৰ নায়ৰ নামত। গতিকে সেইবিলাক আপোনালোকে নকৰিব। কাৰণ সেইবিলাক কৰিলে জুবিন দা সঁচাকৈ বহুত কষ্ট পাব, জুবিন দাৰ আত্মাই বহুত কষ্ট পাব। কাৰণ জুবিন দাই ৰাজনীতি ভাল পোৱা নাছিল, জুবিন দাই ৰাজনীতি ভাল পোৱা নাছিল। গতিকে জুবিন দাৰ ক্ষেত্ৰতো যাতে কোনেও ৰাজনীতি নকৰে, সেইটো মই আপোনালোকক অনুৰোধ কৰিছোঁ। কাৰণ আমি সদায় ভাবিব লাগিব যে আমি জুবিন দাৰ আমি ন্যায়টোৱে বিচাৰিব লাগিব। আৰু এটা কথা, মোৰ এইটো এটা ব্যক্তিগত মনৰ ভাৱ যে জুবিন দাক হত্যা কৰা হৈছিল নে হত্যা কৰা হোৱা নাছিল সেইটো ডাঙৰ কথা নহয়। কিন্তু মোৰ বিবেচনা মতে হত্যা কৰকে বা নকৰক, কিন্তু জুবিন দাক যি ধৰণে লৈ যোৱা হৈছিল সাগৰৰ পাৰত, যিমানখিনি গুৰুত্ব দিব লাগিছিল সেইখিনি গুৰুত্ব দিয়া নাছিল। সেইটোৱে তেওঁলোকৰ ডাঙৰ দোষ। আৰু সেই দোষৰ অপৰাধত তেওঁলোকে শাস্তি ভোগ কৰিবই লাগিব। কাৰণ কিয়, জুবিন দাক যিসকলে লৈ গৈছিল
ছিংগাপুৰত যিসকলে লৈ গৈছিল, যিবিলাক আয়োজকে লৈ গৈছিল, জুবিন দাৰ ওপৰত যিখিনি গুৰুত্ব দিব লাগিছিল, এজন খুব ডাঙৰ ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক এজন গায়কৰ ক্ষেত্ৰত যিখিনি গুৰুত্ব দিব লাগিছিল, সেই গুৰুত্বটো কিন্তু নিদিলে। এইটো এটা ডাঙৰ অন্যায়। গতিকে এইটো এনেও শাস্তিৰ সন্মুখীন হ'বই লাগিব, কাৰণ এইটো কেতিয়াও ৰেহাই নাপায়। কাৰণ অসমৰ ৰাইজে আমি কেতিয়াও এইটো মানি নলওঁ। গতিকে ইয়াৰ শাস্তি ভোগ কৰিবই লাগিব। গতিকে মই আপোনালোকক সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা মই কাতৰ অনুৰোধ কৰিছোঁ, আপোনালোকে জুবিন দাৰ ক্ষেত্ৰত ৰাজনৈতিক লাভালাভৰ কথা চিন্তা নকৰিব। আপোনালোকে কেনেকৈ জুবিন দাৰ এটা ভাল ন্যায় পাব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিয়ক। সকলো ৰাজনৈতিক দল, বিজেপি, এজেপি, কংগ্ৰেছ, ADF যিমান ৰাজনৈতিক দল আছে, সকলোৱে একেলগে আমি এই ন্যায়টো বিচাৰোঁ, এই ন্যায়ৰ কাৰণে আগবাঢ়োঁ। আৰু ইয়াত আপোনালোকে কোনেও ৰাজনীতি নকৰিব, সেইটো মোৰ আপোনালোকৰ ওচৰত অনুৰোধ। কাৰণ জুবিন দাই ৰাজনীতি ভাল পোৱা নাছিলে, গতিকে যদি জুবিন দাৰ মৃত্যুক লৈ যদি আপোনালোকে ৰাজনীতি কৰে, আপোনালোকে কেতিয়াও ৰাজনীতিৰ ক্ষেত্ৰখনত আপোনালোকে সফল হ'ব নোৱাৰিব। এইটো 100% গেৰাণ্টি। জুবিন দাৰ মৃত্যুক লৈ যদি কোনোবাই ৰাজনীতি কৰিম বুলিও ভাবি আছে, কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব। কাৰণ জুবিন দাৰ আত্মাই কিন্তু এই সকলোবোৰ দেখি থাকিব। গতিকে সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে জুবিন দাৰ মৃত্যুৰ ক্ষেত্ৰত কোনেও ৰাজনীতি নকৰিব। আমি সকলোৱে একেলগে ন্যায়টো আমি বিচাৰিব লাগিব। কাৰণ ন্যায়ালয়ৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে। চাওঁ কি হয়, পিছত দেখা যাব। গতিকে মোৰ ভিডিঅ'ৰ জৰিয়তে মই এইখিনি আপোনালোকক ক'লোঁ। ভুল হ'লে আপোনালোকৰ বন্ধু বুলি মোক ক্ষমা কৰি দিব। ধন্যবাদ।